হয়, আমি আজি দেখাম যে আমাৰ পোৱালিবোৰ কেনেকৈ ডেলিভাৰী কৰোঁ অল অভাৰ নৰ্থ ইষ্ট বাই বাছ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব আমি কেনেকৈ পোৱালিবোৰ ডেলিভাৰী কৰোঁ। এয়া হৈছে কৰকনাথৰ পোৱালি, পিঅ'ৰ এ গ্ৰেড কৰকনাথৰ পোৱালি। এইকেইটা মোৰ তাতে ব্ৰডিঙত আছিল। এইকেইটা অৰ্ডাৰ হৈছে, আপোনালোকক দেখাই দিছোঁ। এইকেইটা মই ধৰি কেনে এতিয়া নগাঁও পঠিয়াই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব আমি আজি কি পঠাওঁ আৰু কেনেকৈ আমাৰ ডেলিভাৰী প্ৰচেছ হয়। আপোনালোকে সবিশেষ চালে আপোনালোকৰ মনৰ সংকোচবোৰ দূৰ হৈ যাব আৰু আপোনালোকে আমাৰ পৰা ভাল সতেজ পোৱালি ল'ব পাৰিব। উইথ কেছ অন ডেলিভাৰী বাই পেইড ডেলিভাৰী, সকলো প্ৰকাৰৰ ডেলিভাৰী আমি কৰোঁ। আৰু এয়া চাব পাৰিছে, কাষ্টমাৰক দেখাই দি আছোঁ যে আমাৰ এ গ্ৰেড কৰকনাথৰ মানে একচুৱেলি মেলো যাব, এডাল্ট মেলো যাব। এয়া হৈছে আপোনালোকৰ আমাৰ কৰকনাথৰ এডাল্ট পেয়াৰ, মানে কেইটামান মই নিজে চাবৰ কাৰণে ৰাখিছিলোঁ। আৰু ইয়াৰ পৰা হৈছে মেল, এইটো এটা 1 কেজি চাইজৰ মেল, তাৰ লগত এটা 2 কেজি চাইজৰ মেলো দিম। তেতিয়াহে আপোনালোকে গম পাব আমি কাষ্টমাৰক কিমান প্ৰায়ৰিটি দিওঁ। আপোনাৰ চাব পাৰিছে, এয়া হৈছে আমি ওজন দেখাই দি দিছোঁ, কাৰণ কাষ্টমাৰ লৈছে, সি পইচা দিব, তো আমাৰ তাৰ পইচা আমাৰ প্ৰায়ৰিটি। ঠিক আছে, এয়া হৈছে আপোনালোকে চাব পাৰিছে, সকলো বস্তু বাই টু প্ৰচেছ দেখাই থাকিম। এয়া হৈছে 2 কেজি 2 কেজি 20 গ্ৰাম, মানে 2 কেজি 200 নহয়, 2 কেজি 20 গ্ৰাম কৰকনাথ এডাল্ট মেল আপোনালোকে চাব পাৰিছে। তাৰপিছত আৰু সেইখিনি পেকিং কৰি লৈ আমি আহিলোঁ হেচাৰীত। আৰু হেচাৰীত আপোনালোকে চাব পাৰিছে লোকেল মুৰ্গীৰ পোৱালি ষ্টকত আছে, লোকেল মুৰ্গীৰ পোৱালি। তাৰ লগতে আপোনালোকে চাব পাৰিব ইয়াতে হাঁহৰ পোৱালি। ঠিক আছে, ইয়াতে লোকেল হাঁহৰ পোৱালি, মাদ্ৰাজী হাঁহৰ পোৱালি, খাকী কেম্বেল হাঁহৰ পোৱালি, হোৱাইট পেকিং হাঁহৰ পোৱালি, যিমানবোৰ হাঁহৰ পোৱালি লাগে আপোনালোকে চাব পাৰিব। আৰু তাৰ লগতে কোনোবাই যদি ল'ব খোজে, আমাৰ অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী হয়, কোনোবাই ল'ব খুজিলে ল'ব পাৰিব। ইয়াত আছে কালাৰ পেকিং হাঁহৰ পোৱালি, কালাৰ পেকিং ডাক। বহুত কাষ্টমাৰে বৰ্তমানে কালাৰ পেকিং ডাক লৈ আছে। কালাৰ পেকিং ডাকত বহুত সুবিধা, মাত্ৰ 45-45 দিনতে 2.5 কিলো 2 কিলো প্লাছ হৈ যায়। আপোনালোকে এইটো মাংসৰ পাৰ্পাছত ইউজ কৰিব পাৰে, আৰু কণীও কিন্তু বহুত বেছি পাৰে কালাৰ পেকিং ডাকত। আৰু তাৰ লগতে আমাৰ তাতে আছে ট্ৰিপল FG পোৱালি। বৰ্তমান 2 দিন আগতে বহুত ষ্টকত আছিলে, আৰু আমি অফাৰত ৰাখিছিলোঁ, বহুত কম দামত দি আছিলোঁ। কোনোবাৰ যদি লাগিছিলে আপোনালোকে অৰ্ডাৰ কৰি লৈছে, ভাল কথা। যদি কোনোবাৰ লাগে আগন্তুক পোৱালিবোৰ অৰ্ডাৰ কৰি ৰাখিব, আপোনালোকে ভাল পোৱালি পাব আৰু সতেজ কম দামত পোৱালি পাব। এয়া চাব পাৰিছে, এতিয়া আমি একচুৱেলি ডেলিভাৰী কৰিম। বহুতকেইটা পোৱালি কালি ৰাতি বাচি আছিল, আজি ৰাতিপুৱা মই ডেলিভাৰী হেডছেট গৈছোঁ আৰু হেডছেটৰ পৰা ডেলিভাৰী কৰিম। আৰু এয়া হৈছে লোকেল পাতিহাঁহৰ পোৱালি। লোকেল পাতিহাঁহৰ পোৱালি ইয়াত কাউণ্টিং চলি আছে, আপোনালোকে এতিয়াহে গম পাব একচুৱেলি মূল ভিডিঅ'টো। প্ৰথমে আমি ৰাতিপুৱাৰে পৰা কাউণ্টিং সকলোবোৰ বস্তু কাউণ্টিং কৰিয়ে থাকোঁ, কাষ্টমাৰক দিয়ে থাকোঁ। আপোনালোকে চাব পাৰিছে, বাই ফুল প্ৰচেছ আপোনালোক কাষ্টমাৰক আমি সবিশেষ ভিডিঅ' দি থাকোঁ যে আপোনাৰ কামটো ইমানলৈকে আগবাঢ়ি গ'ল। এতিয়া এইখিনি যিহেতু পেকিং হৈ গ'ল, এতিয়া কাষ্টমাৰক লগে ভিডিঅ' পঠিয়াই দিম যে আপোনাৰ মালটো পেকিং হৈ গ'ল। আমি একচুৱেলি কি কৰোঁ, কাষ্টমাৰৰ পৰা পে'মেণ্টটো আগতেই লৈ লওঁ, কাৰণ আমি বেপাৰীতো, আমি মাত্ৰ 1 টকা 50 পইচাত আপোনাৰ কাম কৰোঁ। 50 পইচা 1 টকাত কাম কৰোঁ। এই আপোনালোকে দেখা পাইছে যে মৰ্ণিং আমি কৰকনাথ পেকিং কৰিছিলোঁ, এই কৰকনাথৰ সেই বক্সটো তাতে আছে। তাৰ লগতে কি কৰোঁ, আমি পেইড ডেলিভাৰী সকলো ঠাইতে কৰোঁ, আৰু গুৱাহাটীত আমি কেছ অন ডেলিভাৰী কৰোঁ। বৰপেটা টু গুৱাহাটী আমি সদায় কেছ অন ডেলিভাৰী কৰোঁ, সপ্তাহত 2 বাৰ। যদি কোনোবাই বৰপেটা টু গুৱাহাটী চাই আছে ভিডিঅ'টো, আপোনালোকে পোৱালি ল'ব খুজিছে, আপোনালোকে ল'ব পাৰে বা কেছ অন ডেলিভাৰীত ভাল সুবিধা আছে, আপোনালোকে পোৱালিখিনি চেক কৰি ল'ব পাৰে। ঠিক আছে, কিন্তু বাছ এটাই নিয়ম যে কেছ অন ডেলিভাৰী দিয়াৰ আগতে আপোনালোকে মাত্ৰ 200 টকা এডভান্স দিব লাগিব, আৰু সেই 200 টকা হৈছে ভাড়া। ঠিক আছে, আপোনালোকে ভাড়াটো এডভান্স দিব লাগিব, নহ'লে আমি কোনটো সাহসত আপোনালোকক পোৱালি পঠাম, কাৰণ আপোনালোকে যদি পোৱালি নলয় বহুত ঝামেলা। আৰু এয়া চাব পাৰিছে, গোটেই দিনে প্ৰচেছ চলি থাকিব। এয়া মা লক্ষ্মী, মৰাণ, যোৰহাট এইবিলাক চাইডত যায়। আৰু এয়া আহি গ'ল নগাঁৱৰ শ্ৰীনাথ বাছ। এইটো বাছত আমি আজি সকলোবোৰ পোৱালি পঠিয়াম। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।